গণশক্তি এনেকুৱা দল মানে যিটো সম অধিকাৰ সম উন্নয়ন সম অধিকাৰ দিয়ে যে আৰু যিটো মানে গণশক্তি নীতি আদৰ্শ ভাল পায়। আজি সহযোগ লোকে আমাৰ ৱাৰ্ডৰ পৰা কমচে কম প্ৰায় 80জন মান মোৰ লগতে সহযোগ কৰি আমি সকলোৱে গণশক্তি দলটোক আকৃষ্ট হৈ আজি আমি গণশক্তি দলত যোগদান কৰিছো। আৰু পূৰ্বতে আছিল বিজেপিত প্ৰতিষ্ঠাপক হিচাপে মই আছিলোগে, কিন্তু কিবা এটা দুখত মানে মই কংগ্ৰেছলৈ গুচি গ'লো। কংগ্ৰেছ যোৱাৰ পাছত 10 বছৰমান কংগ্ৰেছত পৰি দিলোঁ। পৰি দিয়াৰ লগে লগে মানে মই কংগ্ৰেছৰ হেৰিলৈকে এনেই মানে এইবছৰ নিৰ্বাচিত হৈছোঁ মেম্বাৰ হিচাপে 5 নং ৱাৰ্ডত নিৰ্বাচিত হৈ চাওঁ দলৰ কোনো এটা অসুবিধা বা সম্পৰ্কটো তেনেদৰে বজাই নৰখাৰ কাৰণে যিবিলাক আদৰ্শ নীতি গণশক্তিৰ ফালৰ পৰা মই দেখি আহিছোঁ পূৰ্বৰ পৰাই, সেই হিচাপে মই সকলো ক্ষেত্ৰতে মই ভাল পোৱাৰ কাৰণে যিকোনো ৰাস্তাত বা যিকোনো উন্নয়নত যিকোনো কাৰ্যত মানে ইহঁতৰ মানে সম্পৰ্কটো কণমানি ল'ৰাৰ পৰা মানে বৃদ্ধলৈকে সমসম ভাৱ আছে কাৰণে মই এই দললৈ যোগদান দিলোঁ। আৰু লগতে মই নি আহিছোঁ 28জন মান মোৰ লগতে মোৰ আগৰ কৰ্মবৃন্দ আছিলে, সেইকেইটাকো মই লগলৈ আনিছোঁ। আৰু লগতে আৰু তেনেধৰণেও ক'বলৈ যাওঁতে গাঁৱৰ ৰাইজেও সকলোখিনিয়ে মোক নিৰ্বাচিত কৰি পঠিয়াইছে। কেলে কংগ্ৰেছ এটা ধৰক চৰকাৰ নাই, যদিও মানুহটো ভাল পোৱাৰ কাৰণে ৰাইজে নিৰ্বাচিত কৰি পঠিয়াইছে। হয়, সকলোকে নমস্কাৰ জনাইছোঁ। আমাৰ প্ৰতাপ ছাৰৰ নেতৃত্বত আজি আমাৰ চিয়ালচাপৰি 7 নং ৱাৰ্ডৰ প্ৰচাৰী বাইদেউ আৰু ধীমান কীৰ্তনীয়া দেৱৰ নেতৃত্বত আজি গণশক্তি দলক গণশক্তি দলটো আজি প্ৰায় 20 বছৰ হৈছে জন্ম দিয়া। তো তেখেতৰ পৰাই আমি দেখি আহিছোঁ গণশক্তিৰ যিটো আদৰ্শ আৰু নীতি, সেই নীতি আদৰ্শটো আমি গাঁৱে গাঁৱে ঘূৰি পেলাই জিলাই জিলাই ঘূৰি পেলাই গণশক্তিৰ নীতি আদৰ্শ ভাল পায়। আজি মোৰ ব্যক্তিগত ভাৰতীয় সংবিধান মতে ক'বলৈ গ'লে মই এজন ভোটাৰ হয়। তো মোৰ এটা মৌলিক অধিকাৰ আছে। সেই মৌলিক অধিকাৰ লৈ আজি মোৰ ব্যক্তিগত স্বাৰ্থত আজি মই গণশক্তি দলত যোগদান কৰিছোঁ। লগতে 7 নং সৰস্বতী মুক্তিয়াৰ 7 নং ৱাৰ্ডৰ আৰু মোৰ লগত 20জন মান ভোটাৰ মোৰ লগত সংযোগ হৈ আজিৰ তাৰিখত এই গণশক্তি দলক যোগদান কৰিছোঁ। কোনটো দলৰ পাইছে? আগত মই ক'বলৈ গ'লে কোনো দলত নাছিলোঁ, কিন্তু হ'লেওতো কিবা এটা দলতো থাকিব লাগে। কিন্তু এনেকা যে আজিৰ যিটো গণশক্তিৰ নীতি আদৰ্শ পাই পেলাই যে আজি এই ফেচিলিটি চেণ্টাৰত আহি পেলাই যেনেকা গণশক্তিৰ যিবিলাক নেতৃবৃন্দ আছে যেনেকাকে আঁকোৱালি লৈছে, সেই আঁকোৱালি আমাক বিজেপি দল হিচাপে আমাক লোৱা নাছিল। তো সেইবিলাক ক'বলৈ গ'লে বহুত কথা, তো মই ইমান ক'ব নাযাওঁ। মই গণশক্তি দল ভাল পাইছোঁ, মই গণশক্তি দলক আজি যোগদান হৈছোঁ ইমানতে। আজি সৰস্বতী মুক্তিয়াৰ পঞ্চায়ত ইয়াতে আমাৰ সন্মিলিত গণশক্তি অসম সৰস্বতী মুক্তিয়াৰ শাখা শক্তিৰ উদ্যোগত আজি যোগদান এক অনুষ্ঠান। এই অনুষ্ঠানতে ক'ব গ'লে ঐতিহাসিক দিন আমাৰ কাৰণে। আজি 126 জনকৈ কংগ্ৰেছ কৰ্মীয়ে আমাৰ দলতে সন্মিলিত গণশক্তি অসমৰ যি লক্ষ্য উদ্দেশ্যত আকৃষ্ট হৈ তেখেতসকলে যোগদান কৰিছে ইয়াতে। আৰু আমি আশা কৰিম যে ভৱিষ্যত দিনটোত আমি সৰস্বতী মুক্তিয়াৰ এখন নতুনকৈ গঠন কৰা গাঁও পঞ্চায়ত, এই গাঁও পঞ্চায়তৰ প্ৰত্যেকজন ব্যক্তিক আমি সকলো ফালৰ পৰাই অৰ্থনৈতিকভাৱে সবলতাৰ কাৰণে ৰাজনৈতিকভাৱে একত্ৰিতকৰণৰ কাৰণে আমি প্ৰচেষ্টা আগবঢ়াইছোঁ। আগন্তুক দিনত সৰস্বতী মুক্তিয়াৰক আমি জোনাই সমষ্টিৰ ভিতৰত এখন আটক ধুনীয়া গাঁও পঞ্চায়ত সজাবৰ কাৰণে গঢ় দিবৰ কাৰণে আমাৰ প্ৰচেষ্টা অব্যাহত আছে, থাকিব। ৰাজু মেধক কংগ্ৰেছত জইন কৰিছে, সেইটো আমাৰ কাৰণে ডাঙৰ কথা নহয়। ৰাজু মেধক কোন সেই কথাটো আপোনালোকে নিশ্চয় সকলোৱে অৱগত, আজি গোটেই অসমতে অৱগত হৈছে যে ৰাজু মেধক দেৱতুল্য শিশুৰ যি অংগনবাদী কেন্দ্ৰ দুৰ্নীতি কৰি আমাৰ দলৰ পৰা আঁতৰি গৈ নতুনকৈ জনজাগৰণ খুলি জনজাগৰণতো কৃতকাৰ্য হ'ব নোৱাৰিম বুলি ভাবি আজি দুৰ্নীতিগ্ৰস্ত এই কংগ্ৰেছ দলটোত তেখেতে যোগদান কৰিছে। তাৰ কাৰণে আমাৰ কোনো প্ৰব্লেম ইয়াতে আমি দেখা নাই।